Hi guys, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আহিছো আপোনালোকৰ ওচৰত এটা ৰেচিপিটো আপোনালোকে মই কি ধৰণে বনালো প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল। তেন্তে আহকচোন মোৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। মই অমিতাৰ ৰেচিপিৰ বাবে অমিতাবোৰ ধুই এইদৰে গুচাই এনেকৈ কাটি লৈছোঁ। লৈ পেলাই এইবোৰ মই পিহনাত ৰুকি ল'ম। চাওক এইদৰে মই এই ৰুকনিখনত এখন পিহনাখনত দি পেলাই এইদৰে মিহি মিহিকৈ ৰুকি লৈছোঁ। এইদৰে আপোনালোকে ৰুকি ল'ব। সঁচাকৈ এই ৰেচিপিটো আপোনালোকে বনাই খাই চাবচোন, নোখোৱা সকলেও খাব। যিবিলাক ল'ৰা ছোৱালী আছে সিহঁতে খাব নিবিচাৰে অমিতা বুলি ক'লে। আৰু অমিতাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়, হয়নে নহয়? গেছ চেছৰ কাৰণেও ভাল হয়। গতিকে আপোনালোকে এইদৰে বনাই খাব। আগলৈ ভিডিঅ'টো মোৰ চাই থাকক। মই বনোৱাখিনি আপোনালোকক দেখুৱাব লাগিব। মই অমিতাৰ লগত দিবৰ বাবে এইখিনি মগু দাইল লৈছোঁ। অকণমান সামান্য তেল দি পেলাই ভাজি লৈছোঁ। অকণমান ৰঙা হোৱালৈকে ৰঙচুৱা হোৱালৈকে মই ভাজিম, অমিতাৰ লগত দি দিম। তেন্তে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু মই কি কি এড কৰোঁ ইয়াৰ লগত চাব। এয়া দেখিছেনে? দালি ৰঙচুৱা হৈ গৈছে, ভাজা হৈ গৈছে। এতিয়া মই ধুই পেলাই এটা পানী অকণ দি দিম, আপোনালোকে চাই থাকক। এই দাইলখিনি চাওক এতিয়া সিজি গৈছে, দেখিছেনে? সিজিছে। মই ইয়াতে অমিতাখিনি যিখিনি মই পিহি ৰাখিছিলোঁ অমিতাখিনি ইয়াতে দি দিম। এতিয়া মই দাইলখিনিতে অমিতা দি দিছোঁ, পিহা অমিতাখিনি। এইখিনি অকণ মই দাইল সিজাবৰ কাৰণে নিমখ ব্যৱহাৰ দিছিলোঁ। এতিয়া আৰু অকণমান দি দিছোঁ। তাৰপিছতে ইয়াতে মই এতিয়া হালধি জোখমতে দি দিছোঁ। তাৰপিছত এতিয়া মই এইখিনি অলপ সময় সিজিবলৈ দিম অমিতাখিনি। সেইকাৰণে মই এতিয়া ঢাকন লগাই দিছোঁ 5 মিনিটৰ কাৰণে। এতিয়া চাওক মোৰ পানী কমি গৈছিলে, পানী কমি যোৱাৰ কাৰণে মই অকণ পানী এড কৰি দিছোঁ। আপোনালোকৰ যদি পানী কমি যায় তেনেহ'লে এড কৰিব পাৰিব। এয়া দেখিছেনে? মোৰ এতিয়া অমিতাটো প্ৰায় সিজি গৈছে। মই এতিয়া চম্ভাৰ দিম। এতিয়া কেঁচা জলকীয়া মই ফালি দি দিছোঁ 3টা, আৰু এইখিনি আদা তাতে বটি মই চম্ভাৰ নিদিয়া আগতেই দি দিছোঁ। এইদৰে দিলে খাই চেণ্টটো ভাল লাগে খাই। এয়া মই কেৰাহীৰ পৰা কাঢ়ি লৈছোঁ চৰিয়াত। এতিয়া চম্ভাৰ দিম। আপোনালোকে চম্ভাৰত মই কি ব্যৱহাৰ কৰোঁ সেইটো চাই লওক। মই তেল দি দিছোঁ কেৰাহীত, এইখিনি তেলটো গৰম হ'লে মই তাৰপিছত তেজপাত দিম। তাৰপিছত তেল গৰম হৈ গৈছে, ভাপ ওলাই আছে। মই এখিলা তেজপাত এইদৰে ছিগি লৈছোঁ, আৰু এইখিনি মেথিগুটিখিনি মই চম্ভাৰত দিম। তেজপাতটো হৈ গৈছে দিয়া, তেজপাতটো ভাজা লাগিছে। এতিয়া মই মেথিগুটিখিনি ইয়াতে দি দিছোঁ। মেথিগুটিখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছতে মই মোৰ চব্জিখিনি মই এতিয়া ঢালি দিম, অমিতা আৰু দাইলৰ যিখিনি চব্জি। চাওক চম্ভাৰটো হৈ গৈছে, পকি গৈছে। মেথিগুটিবিলাক ধুনীয়াকৈ দেখিছেনে? ভাজা হৈ গৈছে। এতিয়া মই ঢালি দিছোঁ। এয়া এইকণ সোৱাদৰ কাৰণে মই অকণমান সামান্য চেনি দি দিছোঁ। চেনি দি অকণ লৰাই দিছোঁ। তাৰপিছতে মই অকণমান জিৰা দিম। 1 টিস্পুন বটল মই জিৰা দি দিছোঁ। এয়া এতিয়া চাওকচোন ধুনীয়া কেনেকুৱা লাগিছে। এয়া মোৰ তৰকাৰী হৈয়ে গৈছে। মই এতিয়া ভাতৰ লগত খাব পাৰিম। আপোনালোকে এইদৰে বনাই খাব। আৰু মোৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব প্লিজ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।